হেল্ল' গাইছ, আজি আহি গ'লোঁ মই আপোনালোকৰ কাৰণে এটা ভাল খবৰ লৈ, যোনসকলে বহুত দিনৰ পৰা ৰৈ আছে 10,000 টকাটোৰ কাৰণে, যে মই কেনেকৈ নিজৰ নামটো চাব পাৰোঁ গুগলত গৈ, যে মোৰ নাম আহিছে নে নাই অহা, বা মই 10,000 টকা পাম নে নাপাম। বহুতৰ মনত অনেকটা কথা, অনেকটা চিন্তা হয় নহয় বাৰু। তাৰ কাৰণে মই এতিয়া আপোনালোকৰ কাৰণে ভাল এটা সুবিধা এটা আনি দিছোঁ মই। তো টিভিটো বহুত দিনৰ পৰা দেখাই আছে এইটো এনেকুৱা কৰক কিবা কৰক, কিন্তু বহুতখিনি পৰালৈকে মানুহ পৰা নাই নিজৰ নামটো চাবলৈ কাৰণে। কিন্তু আপোনালোকে এতিয়া নিজৰ গুগলটো অন কৰক। তাৰপিছত আমি তাত গৈ গুগলত গৈ আমি চাৰ্চ কৰিম নৰ্মেল GOV গভৰ্ণমেণ্ট হ'ব AIN, তাৰপিছত দিম ব্লগ। দেখিছেনে? সেইটো দিয়াৰ পাছত লগে লগে এনেকুৱা আহি গ'ল। আপুনি এইটোত ক্লিক কৰিব, ব্লগ উইথ SSG দেখিছেনে? তাত আপুনি এন মেম্বাৰ ডিটেইলছ তাত আপুনি ক্লিক কৰি দিলে ভালকৈ চুব। ক্লিকটো কৰাৰ লগে লগে তাতে চাওক এইবোৰ মানে নামবিলাক ভৰ্তি কৰিব লাগিব। তো আমি তাত ষ্টেট দিম, ষ্টেট দিলোঁ আমি আছাম। এইটো মই ধুনীয়াকৈ এইটো ক্লিক কৰি দিম, আছাম দিলোঁ। তাৰপিছত ডিষ্ট্ৰিক্ট, তো ডিষ্ট্ৰিক্টটো মই দিলোঁ শোণিতপুৰ। যিহেতু কি মই আমাৰ শোণিতপুৰৰ কাৰণে মই শোণিতপুৰত আছোঁ কাৰণে মোৰ নিজৰ ডিষ্ট্ৰিক্টৰ নামটো দিলোঁ। তাৰপিছত দিছোঁ ব্লগটো আমাৰ পৰে বালিপাৰা। তো আপোনালোকে নিজৰ ব্লগটো নিজৰ জেগাবোৰ নাম দি ল'ব, ঠিকনাবোৰ তেনেকৈ দি ল'ব। তো তেনেকৈ য'ত ব্লগ পৰে সেইটোৱে দিব। আৰু আমাৰ এইটো গাঁও পঞ্চায়ত, তো আমাৰ গাঁও পঞ্চায়তটো পৰে চাৰিদুৱাৰ। তো মই চাৰিদুৱাৰ ক্লিক কৰিলোঁ। তো আপোনালোকৰ যোনটো পঞ্চায়ত পৰে সেইটো দিব। আৰু এইটো আমাৰ গ'ল ভিলেজ। তো ভিলেজটো আমি ইয়াত চবৰে নাম আছে, চাৰিদুৱাৰ আছে। তো মই দিছোঁ বকলা। তো মানে ননকেবাকুলা পথাৰ, ননকেবাকুলা আৰু। তো আমি এইটো দিয়াৰ পাছত গোটেইখিনি ভৰাৰ পাছত এইটো ছাবমিট দেখিছেনে? সেইটো আমি ছাবমিট কৰি দিলোঁ। তাৰপাছত এই নামবিলাক এনেকৈ ওলাই যাব, কিন্তু ভালকৈ চাই যাব। তাত দেখিছে তলতে 1 নম্বৰ 2 নম্বৰ যে দিয়া আছে। তো এনেকৈ চাই চাই গৈ থাকিব, যাৰ নিজৰ গোটৰ নামবোৰ ওলাই যাব তাতে আপোনালোকে চাই ল'ব। তো মোৰতো একে ওলোৱা নাই, বহুত লাষ্টত ওলালগৈ আমাৰ গোটৰ নামটো একে 30 নম্বৰ। এই দেখিছেনে? পবিত্ৰা চেল্ফ হেল্প গ্ৰুপ। তো মই তাত ক্লিক কৰিলে চাওক, দেখিছেনে? চাৰিদুৱাৰ, বাকুলা আৰু ওলাই গ'ল ধুনীয়াকৈ আছাম, এই চব ওলাই গ'লে। তো মই চাওক তাত চবৰে পবিত্ৰা দেখিছেনে? নামবোৰ আছে মীনা বিশ্বকৰ্মা, ববিতা বিশ্বকৰ্মা, তাৰপিছতে পম্পিদা আছে, সংগীতা ছেত্ৰী। আৰু তাৰপিছতে এই নামবিলাক ওলোৱাৰ পাছত মই এতিয়া আৰু ছেকেণ্ড নামখিনি হৈ গ'ল 31 নম্বৰ 31ত মই আকৌ ক্লিক কৰিম। তো তাত আমাৰ আকৌ গোটেইখিনি মানুহৰ নামখিনি ওলাই যাব। দেখিছেনে? পবিত্ৰাই চাওক, লিলিমায়া গুৰুং, তাৰপিছতে মামণি গোৱালা, এই হৈ গ'ল ডম্বৰ কুমাৰ তামা। তাতে আহি গ'ল আকৌ এয়া দীপিকা শৰ্মা, এই ঋতু গুৰুং, আৰু এই ৰশ্মি বৰা, আৰু এই দেৱু মিজাৰ। তাতে হৈ গ'ল এই মালতী দাস আৰু এই ৰমেশ সিং। এই ধুনীয়াকৈ নামখিনি এনেকৈ ওলাই যাব। তো আপোনালোকে নিজে নিজে গৈ তাত চাৰ্চ কৰিলে হৈ গ'ল নামটো। চাৰ্চ কৰাৰ পাছত নিজৰ ডিটেইলখিনি ভালকৈ লিখি দিব, তাত ভুলকৈ নিলিখিব। তাৰপিছত ওলাই যাব। আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে ক'বলৈ নাপাহৰিব, এটা কমেণ্ট কৰিব, এটা শ্বেয়াৰ কৰি দিব ভিডিঅ'টোলৈ।